নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম এজন মানুহ সৎ হোৱাটো কিমান বেছি প্ৰয়োজন বৰ্তমান বিশ্বায়নৰ প্ৰেক্ষাপটত। সৎ মানুহসকলক সদায় সকলোৱে শ্ৰদ্ধা কৰে। আমি যদি শ্ৰদ্ধাৰ পাত্ৰ হ'বলৈ আমি ইচ্ছুক হওঁ তেন্তে আমি পোনপ্ৰথমে গুৰুত্ব আৰোপ কৰিব লাগিব এজন সৎ ব্যক্তি হিচাপে পৰিগণিত হোৱাত। গতিকে সৎ ব্যক্তিসকলক সদায় সকলোৱে শ্ৰদ্ধা কৰে। সৎ ব্যক্তিসকলক সদায় সকলোৱে ভাল পায়। সকলোৰে যদি আপুনি প্ৰিয়পাত্ৰ ব্যক্তি হ'বলৈ মন আছে তেন্তে কিন্তু আপুনি সৎ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। জীৱনটো হৈছে দুদিনীয়া জীৱনটোত আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰিছোঁ, জীৱশ্ৰেষ্ঠ হিচাপে জন্ম লাভ কৰিছোঁ। কিমান আমাৰ ইতিবাচক আমাৰ মনবিলাক হ'ব লাগে, আমি মানুহবিলাক কিমান সৎ হ'ব লাগে, আমি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। মই ভাবোঁ বৰ্তমান প্ৰেক্ষাপটত সৎ মানুহ হ'ব পৰাটো আটাইতকৈ ডাঙৰ কাম। বৰ্তমান কি ঘটনাবিলাক ঘটি থাকে আমিতো সকলোৱে দেখি আহিছোঁ পেপাৰে পত্ৰই, নহয় জানো? প্ৰতিনিয়ত গোটেই হিংসাৰ দাবানল চবতে সৃষ্টি হৈছে। গতিকে আমি অহিংসা নীতিৰে এজন সৎ ব্যক্তি হ'ব পৰাটো আটাইতকৈ ডাঙৰ পুণ্য কাম বুলি মই ভাবোঁ বৰ্তমান প্ৰেক্ষাপটত। আমি সময়ক ভয় কৰিবলৈ শিকিব লাগিব। সময় এনেকুৱা এটা বস্তু, সময়ে ৰজাকো ভিক্ষাৰী বনাব পাৰে, ভিক্ষাৰীকো ৰজা বনাব পাৰে। গতিকে আমি সময়ক ভয় কৰি এজন সৎ ব্যক্তি হ'ম বুলি অংগীকাৰবদ্ধ হ'ব লাগে। আমি যদি সময়ৰ বালিত খোজৰ চিহ্ন ৰাখি যাবলৈ ইচ্ছুক হওঁ তেন্তে কিন্তু আমি সৎ হ'ম বুলি আমি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। কাৰণ সময়ৰ বালিত সেইবিলাক মানুহৰহে পদচিহ্ন ৰখি যায় যিবিলাক মানুহ প্ৰকৃততে সৎ। এতিয়া আমি ইতিহাসৰ পাত লুটিয়াই চালে দেখিম যিসকল মানুহ প্ৰকৃততে সৎ সেইবিলাক মানুহৰ কোনোদিন মৰণ নহয়। এতিয়া আমি APJ আব্দুল কালাম ছাৰৰ উদাহৰণ ল'ব পাৰোঁ, ৰতন টাটাৰ দৰে মনীষীৰ উদাহৰণ ল'ব পাৰোঁ, বিভিন্নজন আছে। নেপোলিয়ন বোনাপাৰ্টৰ আমি উদাহৰণ ল'ব পাৰোঁ, মাদাৰ টেৰেছাৰ উদাহৰণ ল'ব পাৰোঁ। এইবিলাকৰ মানুহৰ কেতিয়াও মৃত্যু নহয়। কিন্তু তাৰ বিপৰীতে যিবিলাক মানুহে অসৎ কৰ্ম কৰি গৈছে তেওঁলোকক কিন্তু কোনেও মনত নাৰাখে, তেওঁলোকক ইতিহাসেও ক্ষমা নকৰে তেওঁলোকক। গতিকে আমি বৰ্তমান প্ৰেক্ষাপটত এজন সৎ নাগৰিক হৈ জীৱনটো জীয়াম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে। তেতিয়া মই ভাবোঁ আপোনাৰ জীৱনটো জীৱনমুখী হৈ উঠিব। সৎ মানুহসকল সদায় সত্যবাদী হয়। সত্যবাদী ব্যক্তিসকল আমাৰ বৰ্তমান কিমান বেছি প্ৰয়োজন আমিতো সকলোৱে জানো, নহয় জানো? বৰ্তমান কি চলি আহিছে আমিতো সকলোৱে দেখি আহিছোঁ, পেপাৰে পত্ৰই সকলোবিলাক দেখি আহিছোঁ। গতিকে সত্যবাদী ব্যক্তিসকলৰ ছত্ৰছায়াত সকলোৱে থাকিবলৈ বিচাৰে বৰ্তমান প্ৰেক্ষাপটত। গতিকে সত্যবাদী যিসকল লোক সেইসকল সাধাৰণতে সৎ ব্যক্তি হয়। গতিকে সত্যবাদী আৰু সৎ এই দুয়োটা ইটোৰ আনটোৰ পৰিপূৰক, এটা মুদ্ৰাৰ ইপিঠিৰ দৰে সত্যবাদী আৰু সৎ। গতিকে সত্যবাদী যিসকল লোক সেইসকল মানুহ সাধাৰণতে সৎ হ'ব পাৰে। গতিকে আমি সত্যবাদী হ'ম বুলিও প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে। সত্যবাদী তথা সৎ ব্যক্তিসকলক সদায় সকলোৱে অনুকৰণ কৰে, সকলোৱে অনুকৰণ কৰি চলে তেওঁলোকক। গতিকে আমি সৎ হোৱাৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিব লাগে। সৎ মানুহসকলৰ মৃত্যুত সমাজখনে কান্দে, সমাজখনৰ চকুপানী ওলায়। গতিকে আমি যদি কাৰোবাৰ এটোপাল চকুপানী কাৰণ হ'ব পাৰোঁ আমাৰ কিমান এটা ভাল লগা খবৰ, নহয় জানো? কাৰোবাৰ এটোপাল আমি চকুপানীৰ কাৰণ যদি হ'ব পাৰোঁ তেন্তে আমাৰ ভাবোঁ জীৱনৰ এটা পৰম কৃতাৰ্থ এয়া। আমি এতিয়া জীৱশ্ৰেষ্ঠ হিচাপে জন্ম লাভ কৰিছোঁ, আমাৰ কৰিব লগা কাম আছে বুলি মই অনুভৱ কৰোঁ। গতিকে এই নেতিবাচক কথাবিলাকত আমি লাগি নাথাকি ইতিবাচকভাৱে এজন সৎ নাগৰিক হিচাপে পৰিগণিত হ'বলৈ অপ্ৰাণ চেষ্টা চলোৱাটোৱেই বৰ্তমান মানৱ জীৱনৰ পৰম কৃতাৰ্থ বুলি মই অনুভৱ কৰোঁ। গতিকে সকলোৱে সৎ হ'বলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি মই গভীৰ আশাবাদী। সৎ ব্যক্তিসকলক সদায় সকলোৱে মৰম কৰে, সদায় সকলোৱে স্নেহ কৰে। গতিকে সৎ হৈ আমি জীৱনটো জীয়াম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে। গতিকে আজি বহুত বেছি দীঘল নকৰোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো মৰ্মাৰ্থ বুজি পাইছে। যদি বুজি পাইছে অনুগ্ৰহ কৰি নিজৰ জীৱনত প্ৰয়োগ কৰিব বুলি মই গভীৰ আশাবাদী। গতিকে সকলোৰে জীৱনবিলাক সূৰ্যমুখী ফুলৰ দৰে ফুলি উঠক, মই সেই আশাৰে আজিলৈ ইমানতে এৰিছোঁ। থেংক ইউ।